হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ পশ্চিমবংগৰ ৰসিক বিল বুলি কয়। একেবাৰে ধুনীয়া এখন ঠাই, পিকনিক প্লেচ বুলি কয়। আপোনালোকে যদি ইয়াত আহে, পৰিয়ালবৰ্গ লৈ আহে, নতুবা শৈক্ষিক ভ্ৰমণৰ কাৰণে ছাত্ৰ ছাত্ৰীক লৈ যদি আপোনালোকে আহে, খুব এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত যিমানবিলাক বস্তু আপোনালোকে চাব বিচাৰিছে, এই ধুনীয়া এই ৰসিক বিলত আহি আপোনালোকে খুব কম খৰচতে আপোনালোকে চাব পাৰিব। খুব ভাল লাগিছে ইয়াৰ পৰিৱেশটো। বহুত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও নিজৰ পৰিয়ালবৰ্গলৈ ল'ৰা ছোৱালীক লৈ আহিছে। খুব এটা ধুনীয়া স্বাস্থ্যকৰ ঠাই, মানে মলয়া বতাহো এটা বৈ আছে। লগতে এই চাৰিওফালৰ যি প্ৰাকৃতিক পৰিৱেশ খুবেই সুন্দৰ, অতিকে সুন্দৰ, একেবাৰে ভাল। আৰু লগতে বাঘো আছে, তাৰপিছত সোণালী বান্দৰ আছে, অজগৰ সাপ আছে, ময়ূৰ, মৰা চৰাই আছে, ঘঁৰিয়াল আছে, বিভিন্ন ধৰণৰ চাব লগা বস্তু আপোনালোকে চাব পাৰিব। আপোনালোকে মোৰ লগত থকা, আপোনালোকে চাই থাকক। মই পচন্দ। হেল্ল' গাইজ, মই আছোঁ এতিয়া ৰসিক বিল কয়। আমাৰ খুৰা আছে, দিলীপ খুৰা, ঠিক আছে, লগতে খুৰীমাও আছে। তো আমি এতিয়া আছিলোঁ ৰসিক বিল মিনি জোন বুলি কয়। এইটো ইয়াতে টিকেট কাটিব লাগে, ঠিক আছে। মই আপোনালোকক দেখাই আছোঁ ভিতৰত কেনেকুৱা পৰিৱেশ চলি আছে। আৰু বৰ্তমানতো এইটো ঠাণ্ডাৰ ছিজন, আপোনালোকে জানে নিশ্চয়, বনভোজ খোৱাৰ এটা সকলোৰে তৎপৰ হৈ উঠিছে। চাৰিওফালে এটা মানে কেৱল পিকনিক, য'ত যাব তাতে পিকনিক। তো আজি আপোনালোকে চাই থাকক মোৰ লগত, মই আছোঁ, আপোনালোকে মোৰ লগত থাকক। লগতে আমাৰ খুৰাও আছে, দিলীপ খুৰাও আছে, একেলগে ফুৰি আছোঁ। এটা ফেমিলি মানে টুৰ বুলি ক'বলৈ গ'লে এইটো এটা শৈক্ষিক ভ্ৰমণ ফেমিলিৰ তৰফৰ পৰা। তো আপোনালোকে চাই থাকক, পাৰিলে লাইক আৰু ফ'ল' কৰিব, নিশ্চয় ভাল লাগিব আপোনালোককো। লগতে চাবও পাৰিব এই চাওক পৰিৱেশটো চাৰিওফালত। এইটো ৰসিক বিল বুলি কয়, পশ্চিমবংগৰ বোচামাৰি বুলি কয়। তো চাই থাকক। অ'কে, এইটো প্ৰৱেশ দুৱাৰ বুলি কয়। এনেকৈ প্ৰৱেশ কৰিব লাগে টিকেট কাটি। এয়া তো কেনে লাগিল? বঢ়িয়া বঢ়িয়া। লাহে লাহে আগবাঢ়ি আছো, ঠিক আছে। পশ্চিমবংগৰ মানে হয়, কি কয় আপোনাৰ কোচবিহাৰ জিলাৰ হয়, মোটামুটি এটা ভাল মানে ফেমিলি পাৰ্ক বুলি ক'ব পাৰি। ইয়াত মানে সৰু ল'ৰা ছোৱালীক লৈ আহিলে, হয় হয় হয়, মানে নিজৰ ফেমিলিটো লৈ আহিলে পৰিয়ালবৰ্গ এটা ভাল মানে সুন্দৰ এটা আনন্দ উপভোগ কৰে। ঠিক আছে, বঢ়িয়া। আপোনালোকে চাই থাকক, মই দেখাই থাকিম আপোনালোকক। পাৰিলে ভিডিঅ'টো লাইক আৰু ফ'ল' কৰিব, লগতে আপোনালোকেও চাব পাৰিব আৰু বেলেগক চাব পৰাকৈ পাৰিলে আপোনালোকৰ ফেমিলি সম্পৰ্কীয় বন্ধু বান্ধৱলৈ শ্বেয়াৰ এটা মাৰি দিব। এইটো পিঞ্জৰাটোৰ ভিতৰত আপোনাৰ বিদেশী পাখি চববিলাক, এইটো এটা ভাল চোৱাৰ বস্তু আছে। চৰাইবিলাক নাই নেকি? চৰাইবিলাক আছে, আছে। এইটো মানে এইটো ৱেডাৰটো ঠাণ্ডা না, ৱেডাৰটো ঠাণ্ডাৰ কাৰণে ভিতৰত লুকাই আছে চৰাইবিলাক বিদেশৰ পৰা। এই ইয়াতে এটা আছে, মই দেখাই আছোঁ। এই কেইবাটাও আছে। এইটোৰ নাম হৈছে চাইণ্টিফিক নেম লফুৰা নাইচেট মেৰা। দুটা আছে এটা, এই ইয়াতো আছে এইবিলাক চৰাই। এই যে হলৌ উতুল টকৌ গছত লগাই খদ মদৌ, এইটো বান্দৰ, সোণালী বান্দৰ বুলি যে কয়। সোণালী বান্দৰ না বগা বান্দৰ? এইটা এই যে ল'ৰা ছোৱালীবিলাকে চাই আছে, এই বান্দৰ এইটো। হে গোলগঞ্জ ঠাই আছে ইমরে, ভাল লাগছে না? এটা একে লাগিল, কিন্তু আলোকঝাড়িও সেম আলোকঝাড়ি আমার যেনেকুৱা আছে আলোকঝাড়ি পাহাৰৰ যিটো প্ৰৱেশ দুৱাৰ, মানে ক'বলৈ গ'লে একে নিচিনা লাগিছে। তো আমাৰ এই মানে খুৰীহঁত আহিছে গোলগঞ্জৰ পৰা, একে দৰে লাগিল মানে, সেইটো কৈছে। তো যদিও বা চিনাকি নাই, তথাপি কথা বতৰাত চিনাকি হৈ গ'লো, ভাল লাগিল। মোৰ নাম প্ৰশান্ত ভকত, কাৰ বা কি নাম? আচ্ছা, ঠিক আছে, যিকি নহওক ভাল লাগিল। এই এনেকৈ সম্পৰ্ক হয়, বা বন্ধুত্ব হয়, চিনাকিও হোৱা যায়। এইটো এটা পৰ্ব আৰু কি, খুব ভাল লাগিল। আপোনালোকে আহক পৰিয়ালবৰ্গলৈ। হয়, খুব ভাল লাগিছে, ধুনীয়া।
এই চাওক চাৰিওফালৰ পৰিৱেশটো। তাহলে তোমরা পিকনিক নাকি? এওঁলোকেও আহিছে পিকনিকৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে। এইটো খুব ধুনীয়া, খুব কম কষ্টত তাৰমানে এইটো ঘৰৰ ওচৰতে ক'বলৈ গ'লে আমি অসমৰ পৰা, এওঁলোকেও অসমৰ হয়। তো এইটো ওচৰতে পশ্চিমবংগৰ যিটো ৰসিক বিল বুলি কয়, বোচামাৰি বুলি কয়। আপোনালোকে পাৰিলে আহিব ল'ৰা ছোৱালীক লৈ। খুব ধুনীয়া ধুনীয়া বাহিৰৰ জীৱ জন্তু আছে, চৰাই চিৰিকটি আছে, বিভিন্ন ধৰণৰ আছে। মই দেখাই আছোঁ, আপোনালোকে লগত থাকক, চাই থাকক। মোৰ লগত আছে দিলীপ খুৰা আছে, এখেতৰ ছোৱালীও আহিছে, খুৰীও আছে, এই আগফালে গৈ আছে। ঠিক আছে, এইয়া অ'কে। এয়া যিটো চাই আছে গুই সাপ বুলি কয় এইটো। এইটো ঘৰিয়াল হয়, চোৱা চিতা কৰি আছে, সম্ভৱতঃ বেমাৰ হৈছে, ইনজেকশ্যন মাৰি আছে। ঘৰিয়াল, এইটো আছে ঘৰিয়াল। এই বহুত দম, বাপৰে বাপ, এই মেলা দেখা যায়। এই 1 2 3 4 5 6 7 8টা এই ডাঙৰ ডাঙৰ ঘৰিয়াল আছে। এইয়া চাই থাকক, এই যে এইবিলাক যিবিলাক কাঠৰ দৰে পৰি আছে দেখা যায়, চব ঘৰিয়াল এইবোৰ। আমি ওচৰতে আছোঁ। মৰা চৰাই, ময়ূৰ পাখি। ভিতৰত সোমাই এতিয়া আমি তাৰমানে অজগৰ দেখিলোঁ, তাৰপিছত মৰা চৰাই দেখিলোঁ, তাৰপিছত ঘৰিয়াল দেখিলোঁ, তাৰপিছত দেখিলোঁ যিকেইটা দেখিলোঁ। এতিয়া আমি বাঘ কোনখিনিত আছে এইটো বাঘ চাবলৈ যাম নেকি? এইফালে নদী বিলটো পাৰ হৈ, আচ্ছা আচ্ছা, সেইফালে ফৰেষ্টত বাঘ আছে। আচ্ছা, এইফালে দিলীপ খুৰাই কৈ আছে যে এইফালে বাঘ দেখা যায়। তো আমি এতিয়া এই বাঘৰ ছাইডত যাম। ঠিক আছে, আপোনালোকে চাই থাকক। এই চাওক, আগতকৈ বহুত বহুত উন্নত কৰিছে নে? ইয়াত মানে আহিলে কি হয়, মানে কম পইচাত ভাল মানে ফূৰ্তি আনন্দ উপভোগ কৰা যায়। আৰু দূৰত যায় লাভ নাই, লাভ নাই, তাতকৈ ইয়াতে বহুত বহুত আছে, বহুত গুণে, আৰু মনটো আনন্দ হয়, খুব ভাল লাগে আৰু কি। আৰু সব ধৰণৰ আছে আৰু বস্তু। হয় হয়, ঠিক আছে। এতিয়া আমি য'ত বাঘ আছে তাতে যাম, চাম। হৰিণো বোলে তাতে আছে নেকি? আৰু নতুনকৈ বহুত বহুত আৰম্ভ কৰিছে চাগে কিবা কিবি প্ৰজেক্ট। কিন্তু আগতকৈ মই দেখা পাইছোঁ, আগত যেতিয়া মই আহিছিলোঁ মানে তেতিয়াৰ সময়ত মোটামুটি 4-5 বছৰমান হ'ল। কিন্তু এনেই আহিছিলোঁ, কিন্তু ভিতৰত সোমোৱা নাছিলোঁ। কিন্তু আগতকৈ বহুত উন্নত মই দেখা পাই আছোঁ, বস্তুবিলাক বহুত উন্নত কৰিছে। এই চাওক, আহিলে মানুহ গম পাই যাব। আপোনালোকে আহিব কেতিয়াবা যদি পায়, দূৰৰ পৰা ইয়ালৈ আহে অৱশ্যে। খুব ধুনীয়া আৰু মানে খুব কম খৰচত খুব ভাল এটা প্লেচ, এইটো পিকনিকৰ প্লেচ। ৰসিক বিল বুলি দিয়া আছে তাতে, আৰু ঠাইখিনিও চাফা আছে। ঠিক আছে, অ'কে। পথ, এয়া প্ৰৱেশ পথ। তো গাইজ, কেনে লাগিল ভিডিঅ'টো চাই জনাব। পাৰিলে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আমি এতিয়া গৈ আছোঁ ৰসিক বিলৰ যিটো প্ৰৱেশ পথ, যিটো বিল, এই বিলখনৰ ওপৰেদি এটা শাখো আছে, শাখো পথেদি যাব লাগে। আৰু যেতিয়া বাহিৰ হোৱা পথটো এইটো ধুনীয়াকৈ দিয়া আছে। এইয়া বান্দৰ চাওক, বান্দৰ, এই চাওক, এই চাওক, এই চাওক, দৌৰ মাৰিছে। বাহ, সুন্দৰ চাওক, ইমান ধুনীয়া এটা প্লেচ, কি মজা লাগিল না? খুব ধুনীয়া লাগিছে। এই লেখা আছে ৰসিক বিল, ইমান ধুনীয়াকৈ সজাইছে, মোৰ খুব ভাল লাগিছে না। ইমান ধুনীয়া পাৰ্ক, চাৰিওফালে একদম নেচাৰেল জাগা, একদম নেচাৰেল জাগা। কেনে লাগিছে ভাল লাগিছে, দিল খুশ।
বেশি উঠিছে ঠিক আছে মানুষের ভিতরে নাই নাই এটা কি লেখা আছে ফুলে হাত দিবেন না ফুল ছিঙিব মানা কৰিছে শোনেন আমার ভাই প্রতিবন্ধী হয়েছি চলার কিছুই উপায় নাই পুরো ন্যাচারাল লাগে আৰু সেইটো ভাল লাগে কেমন লাগেল বেড়ে কেমন লাগেল কোন স্কুল থেকে যাচ্ছেন টিউশন গ্ৰুপ যিকিনো খুব ভাল লাগিল টিউশন গ্ৰুপৰ পৰা আহিছে এইফালে হৰিণাবিলাক দেখা পোৱা যায় ঠিক আছে ৰসিক বিলৰ মই দেখাই আছো 1 মিনিট খুব ভালে আমাৰ দিলীপ খুৰা আছে লগতে মই লগ পালোঁ তাৰমানে পাৰ্টনাৰ আছে ইয়াতে সৰু ভাইটিও আছে তো টিউশন গ্ৰুপ লৈও আহিছে তো কেনে লাগিল কেমন তো ৰসিক বিল ভাল লাগিল না কি দেখা পালা আৰু তো এই ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে খুব ভাল লাগিল আমাৰ বন্ধু আছে ইয়াতে ভাইটিও আছে তো সকলো মিলি ক'বলৈ গ'লে ওচৰতে খুব কম খৰচতে ৰসিক বিল যিটো কয় খুব বঢ়িয়া এটা প্লেচ নেকি অ'কে বাই ঠিক আছে ইয়াত বাঘ আছে ভিতৰত আছে গুহাৰ ভিতৰত সোমাই আছে তাৰমানে আছে বাঘ ইয়াতে এইটো গছতো উঠে এইটা বান্দর ইতিমধ্যে আমি ওলাই পৰিলোঁ আহিলোঁ তো এইমাত্ৰ ভিৰ হ'ল তাৰমানে বহুত ভিৰ ৰসিক বিল যিটো কয় ইতিমধ্যে আমি চাই আহিলোঁ আপোনালোকে চাই থাকক এতিয়া ঠিক আছে ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক আৰু কমেণ্ট কৰিব কেনে লাগিল জনাব নিশ্চয় কমেণ্ট এটা ধুনীয়া এটা কমেণ্ট এৰিব অ'কে বাই ইতিমধ্যে আমাৰ হৈ গ'ল এই 2026 সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি যিটো ৰসিক বিল আমাৰ যিটো ফেমিলি টুৰ কয় আৰু কি মোৰ খুৰা আছে লগত দিলীপ খুৰা এখেতৰ লগত মই আহিছোঁ ভাল লাগিল এটা খুব ভাল এটা আমেজ লগতে খুৰীও আছে ভণ্টিও আছে এয়া হাই দাও তো আজি সামৰণি পৰ্যায়ত বেক হৈ আহিলোঁ অ'কে বাই চবকে এই